হয় দেখিছে আমাৰ ডাঙৰ দিন আজি গোটেই ইণ্ডিয়াৰ কাৰণে আমি এটা তৎপৰ হ'বই লাগিব যেহেতু আমি প্ৰত্যেকজন কেণ্ডিডেটক আমাৰ যিসকল ফেষ্টিভেল অফ ডেমক্ৰেচিত জইন হ'ব তেওঁলোকক লেভেল প্লেইং ফিল্ড দিব লাগিব যাতে সকলোৱে সমানে পাৰ্টিচিপেট কৰিব পাৰে ৰাইজৰ যাতে হেতু অধিকাৰ থাকে বা তেওঁলোকৰ যাতে হেতু অধিকাৰ থাকে তাক ৰক্ষা কৰিবৰ কাৰণে আমি সম্পূৰ্ণ MCC মডেল কোড অফ কণ্ডাক্ট সেল আমি ওলাই আহিছোঁ আৰু লগতে আমি প্ৰত্যেকজন মেজিষ্ট্ৰেট আজি প্ৰতি ঠায়ে ঠায়ে গৈছে য'ত তেওঁলোকৰ যিবোৰ আমাৰ পলিটিকেল কনটেনশ্যন থকা যিবোৰ মেছেজ বা তেনেকুৱা আছে সেইবোৰ আমি ডিফেচ কৰিছোঁ যেহেতু আজি আমাৰ MCC লাগু হৈছে আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে আমাৰ MCC লাগু হৈ যায় হেতু কাৰণে আজিৰ পৰা আমি যিখিনি চৰকাৰী কাৰ্যালয় বা তেনেকুৱা ধৰণৰ চৰকাৰী যিখিনি আস্থান আছে সেইবিলাকত যিবিলাক চৰকাৰী পোষ্টাৰ বেনাৰ লগোৱা আছে আমি সেইখিনি আজি এণ্টি ডিফেচমেণ্ট আৰম্ভ কৰিছোঁ আৰু আমি তেনেকুৱা আমাৰ এই অভিযানটো অব্যাহত থাকিব ইলেকশ্যনৰ দিনাখনলৈকে আমাৰ গোটেই মাহটোৱে এই অভিযান চলি থাকিব হয় দেখিছে আমাৰ ডাঙৰ দিন আজি গোটেই ইণ্ডিয়াৰ কাৰণে আমি এটা তৎপৰ হ'বই লাগিব যেহেতু আমি প্ৰত্যেকজন কেণ্ডিডেটক আমাৰ যিসকল ফেষ্টিভেল অফ ডেমক্ৰেচিত জইন হ'ব তেওঁলোকক লেভেল প্লেইং ফিল্ড দিব লাগিব যাতে সকলোৱে সমানে পাৰ্টিচিপেট কৰিব পাৰে ৰাইজৰ যাতে হেতু অধিকাৰ থাকে বা তেওঁলোকৰ যাতে হেতু অধিকাৰ থাকে তাক ৰক্ষা কৰিবৰ কাৰণে আমি সম্পূৰ্ণ MCC মডেল কোড অফ কণ্ডাক্ট সেল আমি ওলাই আহিছোঁ আৰু লগতে আমি প্ৰত্যেকজন মেজিষ্ট্ৰেট আজি প্ৰতি ঠায়ে ঠায়ে গৈছে য'ত তেওঁলোকৰ যিবোৰ আমাৰ পলিটিকেল কনটেনশ্যন থকা যিবোৰ মেছেজ বা তেনেকুৱা আছে সেইবোৰ আমি ডিফেচ কৰিছোঁ যেহেতু আজি আমাৰ MCC লাগু হৈছে আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে আমাৰ MCC লাগু হৈ যায় হেতু কাৰণে আজিৰ পৰা আমি যিখিনি চৰকাৰী কাৰ্যালয় বা তেনেকুৱা ধৰণৰ চৰকাৰী যিখিনি আস্থান আছে সেইবিলাকত যিবিলাক চৰকাৰী পোষ্টাৰ বেনাৰ লগোৱা আছে আমি সেইখিনি আজি এণ্টি ডিফেচমেণ্ট আৰম্ভ কৰিছোঁ আৰু আমি তেনেকুৱা আমাৰ এই অভিযানটো অব্যাহত থাকিব ইলেকশ্যনৰ দিনাখনলৈকে আমাৰ গোটেই মাহটোৱে এই অভিযান চলি থাকিব হয় দেখিছে আমাৰ ডাঙৰ দিন আজি গোটেই ইণ্ডিয়াৰ কাৰণে আমি এটা তৎপৰ হ'বই লাগিব যেহেতু আমি প্ৰত্যেকজন কেণ্ডিডেটক আমাৰ যিসকল ফেষ্টিভেল অফ ডেমক্ৰেচিত জইন হ'ব তেওঁলোকক লেভেল প্লেইং ফিল্ড দিব লাগিব যাতে সকলোৱে সমানে পাৰ্টিচিপেট কৰিব পাৰে ৰাইজৰ যাতে হেতু অধিকাৰ থাকে বা তেওঁলোকৰ যাতে হেতু অধিকাৰ থাকে তাক ৰক্ষা কৰিবৰ কাৰণে আমি সম্পূৰ্ণ MCC মডেল কোড অফ কণ্ডাক্ট সেল আমি ওলাই আহিছোঁ আৰু লগতে আমি প্ৰত্যেকজন মেজিষ্ট্ৰেট আজি প্ৰতি ঠায়ে ঠায়ে গৈছে য'ত তেওঁলোকৰ যিবোৰ আমাৰ পলিটিকেল কনটেনশ্যন থকা যিবোৰ মেছেজ বা তেনেকুৱা আছে সেইবোৰ আমি ডিফেচ কৰিছোঁ যেহেতু আজি আমাৰ MCC লাগু হৈছে আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে আমাৰ MCC লাগু হৈ যায় হেতু কাৰণে আজিৰ পৰা আমি যিখিনি চৰকাৰী কাৰ্যালয় বা তেনেকুৱা ধৰণৰ চৰকাৰী যিখিনি আস্থান আছে সেইবিলাকত যিবিলাক চৰকাৰী পোষ্টাৰ বেনাৰ লগোৱা আছে আমি সেইখিনি আজি এণ্টি ডিফেচমেণ্ট আৰম্ভ কৰিছোঁ আৰু আমি তেনেকুৱা আমাৰ এই অভিযানটো অব্যাহত থাকিব ইলেকশ্যনৰ দিনাখনলৈকে আমাৰ গোটেই মাহটোৱে এই অভিযান চলি থাকিব